মই নিশ্চিত যে আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হ'বলৈ গৈ আছে। যিদৰে জনসাধাৰণ ওলাই আহি আমাক স্বাগতম জনাইছে, যিদৰে মহিলাসকল আজি গোটেই দিন বাট চাই আছে, উৎসাহেৰে আমাক স্বাগতম জনাইছে, বয়োজ্যেষ্ঠসকল ওলাই আহিছে, সকলোৱে কৈছে চিন্তা নকৰিবা, তোমালোকৰ চৰকাৰ আহি আছে। এয়া হ'ল ৰাজনীতি যে আমাৰ প্ৰাক্তন প্ৰদেশ কংগ্ৰেছৰ আমাৰ তেখেতৰ যোৱা পিছত আমি ৰঙানদীৰ ভিতৰত আমি নতুন এজন মুখ বিচাৰি আছিলোঁ, আমি ৰঙানদীৰ ভিতৰত এজন নতুন যোদ্ধা বিচাৰি আছিলোঁ, এজন নতুন নেতৃত্ব বিচাৰি আছিলোঁ, আৰু একে সময়ত জয়ন্ত খাউণ্ড ডাঙৰীয়া এটা সবল মঞ্চ বিচাৰি আছে। জয়ন্ত খাউণ্ড ডাঙৰীয়া শক্তিশালী সংগঠন বিচাৰি আছিল, জয়ন্ত খাউণ্ড ডাঙৰীয়া সন্মান বিচাৰি আছিল, আৰু আজি আমি দুয়োজন শক্তি আমি একত্ৰিত হৈ আমি তেখেতক সন্মান দিছোঁ, আৰু তেওঁ চেষ্টা কৰিব যে আগন্তুক দিনত ৰঙানদীত কংগ্ৰেছ দল জিকিব লাগিব। আমি মাত্ৰ ৰঙানদীৰ ভিতৰত নহয়, আমি বিপুৰীয়া সমষ্টিত আমি কংগ্ৰেছৰ জয় লাভ আমি মাত্ৰ ৰঙানদী বিপুৰীয়া ভিতৰত নহয়, আমি ৰঙানদী বিপুৰীয়াৰ লগত নাই বছৰ ৰঙানদী না বছৰ বিপুৰীয়া হলে নহব, আমি লখিমপুৰৰ ভিতৰত ৰঙানদী না বছৰ লখিমপুৰ বিপুৰীয়াৰ লগত ভিতৰতো বিজেপি। সেইকাৰণে মই অনুৰোধ কৰিছো, সময় সীমিত, হাতত মাত্ৰ 20-25 দিন, এই সময়ৰ ভিতৰত আমি ৰাইজৰ মাজত লৈ যাব লাগিব, আমাৰ কথাবোৰ লৈ যাব লাগিব। মহিলাসকলে ক'ব যে আমাৰ বাবে কি আনিবা, আমি মহিলাকক ক'ব লাগিব যে যিদৰে বিজেপি দলে বিভিন্ন চৰ্ত লগাই 1250 টকা দিয়ে, বিভিন্ন দায়িত্ব দিয়ে, কাম দিয়ে, আৰু সকলোকে কয় যে ঘৰৰ কাম পাহৰি বিজেপি সভালৈ গ'লেহে 1250 টকা পাবা। কংগ্ৰেছ চৰকাৰ আহিলে কোনো চৰ্ত নাথাকিব, যিসকল যোগ্য 1250 টকাই হওক বা চৰকাৰী আঁচনিয়ে হওক, ঘৰৰ ভিতৰতে তেওঁলোকে নিজৰ একাউণ্টৰ ভিতৰত পইচা পাব। কোনো দলৰ সভাত যাব নালাগে, কোনো দলৰ প্ৰমাণ দিব নালাগে, কোনো দলৰ কাম কৰিব নালাগে। অসমৰ যোগ্য মহিলাসকলক আমি সন্মান কৰোঁ, তেওঁলোকৰ বহুমূলীয় সময় আমি সন্মান কৰোঁ, আৰু সেইকাৰণে য'তে আছে কোনো প্ৰমাণ নদিয়াকৈ তেওঁলোকে আমাৰ চৰকাৰী আঁচনিৰ মহিলাসকলে সুধিছে যে ঠিক আছে মই মোৰ নিজৰ একাউণ্টৰ ভিতৰত, আমাৰ মহিলাসকলে সুধিছে যে আমি কোনো চৰ্ত নাথাকাকৈ নিজৰ একাউণ্টৰ ভিতৰত আমি পইচা পাম, কিন্তু গাঁৱৰ অৱস্থা কি হ'ব? এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হৈ যোৱাৰ পিছত চুকে কোণে গাঁৱৰ ভিতৰত মদৰ দোকান খুলি আজি আমাৰ নৱ প্ৰজন্মৰ ভৱিষ্যত ধ্বংস কৰিছে। আমি সেই মহিলাসকলক ক'বলৈ বিচাৰো, যেতিয়া কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ আহিব, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া খুলি দিয়া সেই মদৰ দোকান আমি বন্ধ কৰিম, আৰু আৰু স্থানীয় আমি সংস্থাপনৰ ওপৰত জোৰ দিম। যুৱকসকলে আমাক সুধিছে যে গোটেইবোৰ কাম মাত্ৰ মহিলাসকলৰ বাবে কৰিব নেকি, আমাৰ বাবে একো কাম নকৰে। সেই যুৱকসকলক আমি ক'বলৈ বিচাৰো যে তোমালোকৰ অৱস্থা আমি ভালদৰে জানো, তোমালোকে নিজৰ পিতৃৰ পইচা লৈ জল জীৱন আঁচনিৰ ভিতৰত চৰকাৰী ঠিকা ল'বলৈ বিচাৰিলা, কিন্তু জয়ন্ত বৰুৱা ডাঙৰীয়া মন্ত্ৰী হৈ যোৱাৰ পিছত তোমালোকৰ বিলবোৰ পেণ্ডিং হৈ আছে, তোমালোকৰ কামবোৰ হৈ যোৱা নাই। আমি যেতিয়া চৰকাৰ গঠন কৰিম, আমাৰ নৱ প্ৰজন্ম থলুৱা ঠিকাদাৰৰ সমস্যা আমি প্ৰাথমিকতা দিম। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাত্ৰ দিছপুৰত থকা
তিনি-চাৰিজন ডাঙৰ ঠিকাদাৰক চিনি পায় আমি সেই তিনি-চাৰিজন ডাঙৰ ঠিকাদাৰ বাবে চৰকাৰ গঠন কৰিবলৈ বিচৰা নাই গাঁৱৰ ভিতৰত আমাৰ স্থানীয় থলুৱা ঠিকাদাৰসকলক আমি উপাৰ্জনমূলক কাম আমি দিবলৈ চেষ্টা কৰিছোঁ আজি বিভিন্ন ঠাইত আমি দেখা পাইছো যে মহিলাসকল আজি তেওঁলোকৰ ওপৰত অপৰাধ হলে আজি আৰক্ষী ওচৰত যায় কিন্তু আৰক্ষীসকলে তেওঁলোকৰ কেছ ৰেজিষ্টাৰ নকৰে কিয় নকৰে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিৰ্দেশ দিছে যে অসমৰ দুখীয়াসকলৰ কেছ অসম আৰক্ষী ৰেজিষ্টাৰ কৰিব নালাগে আমি কথা দিছো যেতিয়া আমাৰ চৰকাৰ গঠন হ'ব প্ৰতিটো পুলিচ থানাত প্ৰথম আমি মহিলাসকলৰ কেছ ওপৰত গুৰুত্ব দিবলৈ আমি অনুৰোধ জনাম আজি এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত বিভিন্ন দল সংগঠন যায় কয় যে আমাৰ জনগোষ্ঠীৰ বাবে আমাৰ জনজাতিৰ বাবে আমাৰ কিছু দাবী আছে কিন্তু কোনো জনগোষ্ঠীক কোনো জনজাতিক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সন্মান নকৰে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হল কেনেকৈ তেওঁ এগৰাকী জনজাতি নেতা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ৰাজনৈতিকভাৱে বিশ্বাসঘাত কৰাৰ পিছতহে মুখ্যমন্ত্ৰী হল আৰু এইখিনি কথা মোৰ প্ৰয়াত পিতৃ ধৰ্মগুৰুদেৱ ডাঙৰীয়াই কৈছিল যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মোৰ পিঠিত তেওঁলোকে চুৰি বহুৱাইছিল কিন্তু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বুকুত ৰাজনৈতিকভাৱে চুৰি বহুৱাব এয়া কথা প্ৰয়াত ধৰ্মগুৰুদেৱে কৈ গৈছে আজি আমাৰ বিভিন্ন মানুহবোৰ কৈছে যে বসুন্ধৰা 1, 2, 3 পিছত আমি একমাত্ৰ এটাই কথা দেখা পালো যে দুখীয়া মানুহৰ খাজনা আগতকৈ আৰু বৃদ্ধি হল আৰু ষ্টেম্প ডিউটি বাঢ়ি গল ৰেভিনিউ আৰু বাঢ়ি গল দুখীয়া মানুহে ভূমি পট্টা পোৱা নাই কিন্তু এটা বিশেষ দিছপুৰৰ পৰিয়াল 12,000 বিঘা মাটি নিজৰ পৰিয়ালৰ হাতত অসমৰ 12,000 বিঘা মাটি আছে আৰু একেহে অসমৰ মুৰব্বী জনজাতিসকলৰ প্ৰায় 50,000 বিঘা মাটি আদানী আম্বানী আৰু পতঞ্জলি আমাৰ যেতিয়া চৰকাৰ আহিব আমি আদানী আম্বানী পতঞ্জলিৰ বাবে নহয় আমি এটা বিশেষ পৰিয়ালৰ 12,000 বিঘাৰ বাবে নহয় আমাৰ চৰকাৰ আহিলে দুখীয়া মানুহে ভূমি পট্টা পাওক তাৰ বাবে আমি বিশেষ সংশোধন বিশেষ নীতি বিশেষ আইন আমি আনি দিম এই কাৰণে এইখিনি কথা আমি ৰাইজক বুজাব লাগিব যে জনজাতিক সন্মান জনগোষ্ঠীক অধিকাৰ ভূমি পট্টা চৰকাৰী শিক্ষা মদ দোকান বিৰুদ্ধে মহিলাৰ অপৰাধৰ বিৰুদ্ধে আজি তাৰিখত মহিলাক সন্মান কৰা দল পৰৱৰ্তী দিনত এটাহে হ'ব সেয়া হ'ব কংগ্ৰেছ দল মই বিশেষ আৰু জগলৈ ক'বলৈ বিচৰা নাই মই মাত্ৰ এটাহে কথা মই এই মঞ্চৰ পৰা মই এটা কথা বিশেষভাৱে মই ৰঙানদী কংগ্ৰেছ কৰ্মীসকলক ক'বলৈ বিচাৰো ইয়াৰ পূৰ্বে বিভিন্ন দলৰ মানুহবোৰ মই দেখা পাইছো যে আমাৰ দল ত্যাগ কৰাৰ পিছত কিছু অংশ কংগ্ৰেছৰ কৰ্মীখিনি নিজৰ লগত লৈ যায় কিন্তু প্ৰথমবাৰ বাবে মই ৰঙানদীৰ ভিতৰত এনেকুৱা এটা উদাহৰণ দেখা পালো নেতা গুচি গ'ল কৰ্মী থাকি গ'ল নেতা গুচি গ'ল মণ্ডল থাকি গ'ল নেতা গুচি গ'ল ব্লক কংগ্ৰেছ থাকি গ'ল নেতা গুচি গ'ল পিচিচি সম্পাদক জিন্তু হাজৰিকা থাকি গ'ল এনেকুৱা উদাহৰণ মই নিজৰ জীৱনত আৰু বেলেগ কোনো সমষ্টিত দেখা পোৱা নাই এই মাত্ৰ ৰঙানদী সমষ্টিত দেখা পাইছো যে যিদিন আমাৰ প্ৰাক্তন প্ৰদেশ কংগ্ৰেছ গুচি গ'ল সেইদিনা দুটা ব্লক কংগ্ৰেছ বহি ক'লে যে আমি ক'তো যোৱা নাই আমি কংগ্ৰেছ কৰি মই এনেকুৱা এটা পবিত্ৰ মই এনেকুৱা এটা বহল মই এনেকুৱা এটা সবল মঞ্চত মই জয়ন্ত খাউণ্ড ডাঙৰীয়াক স্বাগতম জনাইছো আৰু এনেকুৱা এটা মঞ্চত জয়ন্ত খাউণ্ড ডাঙৰীয়াক স্বাগতম জনাই মই কৈছো যে এই বহল ঘৰৰ ভিতৰত য'ত আপোনালোকে আমি স্বাগতম জনাইছো এই ঘৰৰ প্ৰত্যেক সদস্য আপোনালোকে সন্মান কৰিব লাগিব এই ঘৰৰ আপোনালোকে আমাৰ ৰঙানদী ঘৰত আহিছে স্বাগতম জনাইছো আপোনালোকৰ অহাৰ পিছত আমাৰ ঘৰখন আৰু ৰঙীন হৈ যাব আৰু সবল হ'ব কিন্তু ঘৰৰ ভিতৰত সকলোকে সন্মান কৰাটো আপোনালোকৰ দায়িত্ব আপোনালোকৰ কৰ্তব্য আমাৰ কংগ্ৰেছ
ৰঙা নদীৰ ভিতৰত বহুতখিনি মানুহে টিকেটৰ আবেদন তেওঁলোকে কৰিছিল তেওঁলোকে যোৱা কিছু বছৰৰ পৰা কংগ্ৰেছ দলটো ধৰি ৰাখিছিল বিভিন্ন সময়ত কংগ্ৰেছ দলৰ যিমানবোৰ কাৰ্যসূচী আছিল তেওঁলোকে ভালদৰে ৰূপায়ণ কৰিছিল প্ৰত্যেকজন টিকেটৰ আবেদন কৰা ব্যক্তি এজন কংগ্ৰেছৰ যোদ্ধা তেওঁলোকে যদিও টিকেট নাই পোৱা আজি তাৰিখত তেওঁলোকৰ বাবে কংগ্ৰেছ দল সবল হৈছে মই সকলোকে প্ৰদেশ কংগ্ৰেছ সভাপতি হিচাপে ধন্যবাদ কৃতজ্ঞতা আৰু শুকৰিয়া আদা কৰিছো এতিয়া ইমান বছৰ সকলোৱে যেতিয়া কংগ্ৰেছ কৰিলে মই প্ৰত্যেকগৰাকী কংগ্ৰেছৰ টিকেটৰ আবেদনকাৰীসকলক অনুৰোধ কৰিছো হাতত মাত্ৰ 20 দিন 20 বছৰ কংগ্ৰেছ কৰিলে এই 20 দিন কংগ্ৰেছ কৰি ৰঙা নদীৰ ভিতৰত কংগ্ৰেছ লৈ আনক লখিমপুৰ আপোনালোকৰ ভৱিষ্যত দায়িত্ব মই প্ৰদেশ কংগ্ৰেছ সভাপতি হিচাপে লৈছো আপোনালোকৰ ভৱিষ্যত দায়িত্ব মই প্ৰদেশ কংগ্ৰেছ সভাপতি হিচাপে লৈছো আপোনালোকে আগবাঢ়ি যাওক গৈ লখিমপুৰ জিলা কংগ্ৰেছ দলৰ দুৰ্গ হিচাপে আপোনালোকে এটা পৰিৱেশ সৃষ্টি কৰক বিশেষ আৰু দীঘলীয়া নকৰি আজিৰ তাৰিখত আমাৰ জয়ন্ত খান ডাঙৰীয়াৰ লগত অগপ কৰ্মীখিনি আমাৰ যুৱক পৰিষদ বিভিন্ন ধৰণৰ ব্লক মণ্ডল বিভিন্ন ধৰণৰ তেওঁলোকৰ সতীৰ্থসকল যিসকল আজি আমাৰ কংগ্ৰেছ দলত যোগদান কৰিছে সকলোকে মই প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা স্বাগতম জনাইছো আমি মিলি জুলি জয়ন্ত খান ডাঙৰীয়া এটা সন্মানজনক স্থিতি আৰু যদিও আনুষ্ঠানিকভাৱে বৈঠক হোৱা নাই এই মঞ্চৰ পৰা মই কেন্দ্ৰৰ নেতৃত্বক আহ্বান জনাইছো ৰঙা নদীৰ ভিতৰত আমাক লাগে জয়ন্ত খান এই মঞ্চৰ পৰা মই অনুৰোধ জনাইছো আমাৰ কেন্দ্ৰৰ নেতৃত্বক আমাক লাগে আমাৰ ৰঙা নদীৰ ভিতৰত জয়ন্ত খান ডাঙৰীয়া আৰু ইতিমধ্যে বিপুৰীয়া ৰামনাৰায়ণ ভূঞা ডাঙৰীয়াক আগবঢ়োৱাৰ কাৰণে মই নিজৰ দলৰ নেতৃত্বক কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু এটা মই বিপুৰীয়াৰ ভিতৰত আমি আমাৰ চাওক এয়া হ'ল ৰাজনীতি কোন সময়ত কি পৰিস্থিতি আহে আমি ভাবিব নোৱাৰো আমি কল্পনা কৰিব নোৱাৰো আমি আজি লখিমপুৰৰ ভিতৰত এটা নতুন কংগ্ৰেছ দেখা পাইছো য'ত আমাৰ লগত আছে জয়ন্ত খান ডাঙৰীয়া য'ত আমাৰ লগত আছে ৰামনাৰায়ণ ভূঞা ডাঙৰীয়া য'ত আমাৰ লগত আছে জয়প্ৰকাশ দাস ডাঙৰীয়া য'ত আমাৰ লগত আছে আমাৰ ঘন বুঢ়াগোহাঁই ডাঙৰীয়া য'ত আমাৰ লগত আছে গংগাজ্যোতি টাইগাম হিমন্ত গগৈ উত্তম ফুকন মৌচম লাহন জিন্তু হাজৰিকা বিভিন্ন আমাৰ দলৰ সতীৰ্থসকল ইয়াত আছে মই আশাবাদী যে লখিমপুৰ জিলাত কংগ্ৰেছ দল জয়লাভ কৰিব এইখিনিয়ে কথা কয় পৱন সিং ধাপোৱা ডাঙৰীয়া আজি ডিব্ৰুগড়ৰ পৰা আহি আমাক যে মনোবল আমাক যে পৰামৰ্শ আমাক প্ৰদান দিছে মই তাৰ বাবে বিশেষভাৱে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰি সকলোকে মোৰ ফালৰ পৰা মৰম যাচি সকলৰ ঘৰৰ মংগলৰ কামনা কৰি এই পবিত্ৰ ৰমজান মাহত সকলৰ ঘৰৰ ভিতৰত শান্তি উন্নতি কামনা কৰি নিজৰ চমু দুএষাৰ সামৰিছো ধন্যবাদ জয় হিন্দ জয় আই অসম জয় সংবিধান